নমস্কাৰ টাইমিটাৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো। কোভিড-19ক লৈ যি লকডাউন চলি আছিল, যি লকডাউন আৰম্ভ হৈছিল, আজি লকডাউনৰ প্ৰায় 30টা দিন সম্পূৰ্ণ হৈছে। এটা মাহত দেশবাসীয়ে বিভিন্ন পৰিস্থিতি দেখিলে, বিশ্ববাসীয়ে বিভিন্ন পৰিস্থিতি দেখিলে। এটা মাহ সমগ্ৰ ভাৰতত নাইবা ৰাজ্যবাসীয়ে কিদৰে অতিক্ৰম কৰিলে, লকডাউনত আমি কি দেখা পালো, এই সকলো তথ্য আমি আপোনালোকক এই বাতৰিৰ জৰিয়তে লৈ আহিম। এই লকডাউনৰ সময়ত টাইম 8ৰ সাংবাদিক, সংবাদকৰ্মী সকলোৱে ধাৰাবাহিকভাৱে আপোনালোকক বাতৰি দি গ'ল। লকডাউনৰ সময়ত দেশত বিভিন্ন পৰিস্থিতি দেখিবলৈ পোৱা গ'ল, বিভিন্ন পৰিৱেশ দেখিবলৈ পোৱা গ'ল, তাৰো আমি আপোনালোকক তথ্য দিম। আজি ভাৰত চৰকাৰৰ তৰফৰ পৰা এটা মাহ সম্পূৰ্ণ হোৱাৰ পিছতেই কেইবাটাও কথাৰ ওপৰত গুৰুত্ব দিয়া হৈছে, বিভিন্ন কেইবাটাও ঘোষণা কৰা হৈছে। এই ঘোষণাবিলাক কি আছিলে তাৰো তথ্য আমি আপোনালোকক দিম। কিন্তু প্ৰথমতেই মই পৰাগমণি আদিত্যৰ কাষলৈ যাম। লকডাউনৰ 30টা দিন ইতিমধ্যেই সম্পূৰ্ণ হৈছে আৰু অতিকৈ তাৎপৰ্যপূৰ্ণ হিচাপে পৰিগণিত হৈছে। মই আপোনাৰ কাষলৈ আহিছোঁ। 30টা দিন সম্পূৰ্ণ হ'ল। কৰোনা ভাইৰাছৰ মাজত এই লকডাউনৰ যথেষ্ট তাৎপৰ্য আছে। হয়, এই যোৱা 30টা দিন, যি 30টা দিন আমি পাৰ কৰিলোঁ, এটা কথা ক'ব লাগিব যে আমি দুবিধ মানুহ চিনি পালোঁ। এবিধ মানুহ হ'ল তেওঁলোকে চৰকাৰী নীতি নিয়ম বা বিপদৰ এই কথাটো মানি লয়, আৰু আন এবিধ মানুহ হ'ল যি এইবোৰ বিপদক লৈ মুঠেই কোনো ধৰণৰ তেওঁলোকৰ আশংকা নাই, দুশ্চিন্তা নাই। তেওঁলোকে লকডাউনৰ নীতি যিবোৰ আছিল সেইবোৰ মানি নচলিলে, তেওঁলোকে লকডাউন বাৰে বাৰে অৱমাননা কৰিলে। আজিৰ তাৰিখতো গুৱাহাটীৰ নিচিনা মহানগৰীত অৱমাননা হৈ আছে। কিছুমান মানুহ আছে আমি দেখিবলৈ পালোঁ যি চৰকাৰৰ এনেধৰণৰ নীতি নিয়মক মুঠেই গুৰুত্ব নিদিয়ে। আন একাংশ লোক আছে যি সেইটো হয়তো সংখ্যাত অলপ বেছি, গৰিষ্ঠ সংখ্যক লোক যি মানিছে, ঘৰত আবদ্ধ হৈ আছে আৰু ক'ভিডৰ বিৰুদ্ধে, কৰোনা ভাইৰাছৰ বিৰুদ্ধে আমাৰ এখন যুঁজ, যি এই যুঁজখন সফল হ'বৰ কাৰণে চেষ্টা কৰি আছে। প্ৰথম কথাটো হ'ল এইটো। দ্বিতীয় কথাটো হ'ল, যদি মানুহে ভাবিছে যে কৰোনা ভাইৰাছ 3 তাৰিখে লকডাউন শেষ হ'ব, তাৰ পাছত বাধ্যবাধকতা নাথাকিব, ভুল ভাবিছে। এতিয়াও ভাৰত বা বিশ্ব কৰোনা মুক্ত হৈ যোৱা নাই। 3 তাৰিখে লকডাউন প্ৰত্যাহাৰ কৰিলেও দীঘলীয়া সময়ৰ কাৰণে কিছু সমস্যা থাকিব। গতিকে মই এই মুহূৰ্তত আহ্বান জনাম সকলো লোককে যাতে এই সময়ছোৱাত মানুহ সচেতন হৈ থাকে। কিছু বাধা নিষেধ থাকিবই। কোনো কাৰণতে অতি সোনকালে স্কুলসমূহ খুলি দিয়া নহয়, কমেও আৰু কিছুদিন লাগিব। লকডাউন প্ৰত্যাহাৰৰ পিছতো চিনেমা হল ইত্যাদি খুলি দিয়া নহয়। হোটেল ৰেষ্টুৰেণ্ট খুলিবলৈ হয়তো অলপ সময় লাগিব। বিদেশৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান আৰু ঘৰুৱা যি ৰেল সেৱা আছে, সময় লাগিব। গতিকে মানসিকভাৱে সাজু হওক, বৰ দুৰ্যোগৰ সময়, আৰু এই সময়ছোৱাত দৰিদ্ৰ লোকসকলক সহায় কৰক। যিসকল লোকৰ বিপদ আছে, চৰকাৰী আঁচনিয়ে ঢুকি পাইছে, কিমান পাইছে নাপাবও পাৰে, যাক পোৱা নাই, এই সকলোবোৰ আপোনালোকে কৰক। আৰু এটা গুৰুত্বপূৰ্ণ কথা, এটা অতি দুৰ্নীতিগ্ৰস্ত এটা চক্ৰ এইবাৰ পোহৰলৈ আহিল। 2টা খণ্ডত বেছি দুৰ্নীতি হৈছে। এটা হ'ল সুলভ মূল্য দোকানৰ বিক্ৰী পৰ্যায়ত, দ্বিতীয়টো হ'ল পঞ্চায়তৰ পৰা 1000 টকীয়া সাহায্য বিতৰণৰ পৰ্যায়ত, আন কিছু পাছক লৈ দুৰ্নীতিৰ কথাও আহিছে। এইসকল লোক সমাজৰ শত্ৰু হিচাপে চিহ্নিত হৈছে। কৰোনা ভাইৰাছ শেষ হওক, তাৰ পাছত তেওঁলোকক চম্ভালি ল'ব লাগিব। এইটো বৰ গুৰুত্বপূৰ্ণ কথা। জ্যোতিদীপ, হয়, মই আপোনাৰ কাষলৈ আহিম, কিন্তু আমাৰ কেইবাগৰাকীও সাংবাদিক আজি আছে। মই অনিত প্ৰতিমৰ কাষত আহিব বিচাৰিছোঁ। অনিত, মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। আজি আপুনি স্পেনিছ গাৰ্ডেনলৈ গৈছিলে, য'ত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা উপস্থিত আছিলে। স্পেনিছ গাৰ্ডেনত যাওঁতে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰি কৈছে যে ভাৰতত আৰু অসমত কোভিড-19ৰ যিটো কেৰেক্টাৰিষ্টিক্স আছিলে বা যিটো চৰিত্ৰ আছিলে, সেয়া ক্ৰমান্বয়ে সলনি হৈছে। নিশ্চয়কৈ খুব এটা এই মুহূৰ্তত আপুনি আটাইতকৈ গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন সুধিছে, আৰু এই মুহূৰ্তত মই টাইম 8ৰ দৰ্শকসকলক এইটো কথা জনাম যে কিছু সময় পূৰ্বে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ এটা কথা কৈছে যে প্ৰথমতে যিটো চাইনাত যিটো কথা কোৱা হৈছিলে যে 14 দিনৰ পিছত আচলতে এই কোভিড-19 ধৰা পৰে, কিন্তু এতিয়া অসমৰ ক্ষেত্ৰত বা ভাৰতত এইটো কিছু দিশ সলনি হৈছে। এতিয়া 21 দিনৰ পিছত এই কোভিড-19 ধৰা পৰিছে। আজি এটা যিটো উদাহৰণস্বৰূপে আঠগাঁও যিজন কোভিড পেচেণ্ট আছিলে, তেওঁৰ লগত সংস্পৰ্শত থকা এজন ব্যক্তি, তেওঁ কোৱাৰেণ্টাইনত আছিলে, আৰু কোৱাৰেণ্টাইন হৈ যোৱা তেওঁ আজি 21 দিন হৈ গৈছিলে, কিন্তু 21 দিনৰ পিছত তেওঁ কোভিড-19 পজিটিভ ওলাইছে। গতিকে এইটো আটাইতকৈ ডাঙৰ কথা। গতিকে এতিয়া 14 দিন নহয়, 21 দিনৰ পিছতহে কোভিড-19 পজিটিভ এনেধৰণৰ ঘটনা পোহৰলৈ আহিছে। গতিকে সেইকাৰণে এতিয়াৰ পৰা যিসকলক টেষ্ট কৰিব আৰু যিসকল কোৱাৰেণ্টাইনত থাকিব, তেওঁলোক 28 দিনলৈকে কিন্তু কোৱাৰেণ্টাইনত থাকিব লাগিব। এইটো আটাইতকৈ ডাঙৰ কথা, আৰু এইটো আজি স্পষ্ট কৰি দিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, কেইবাটাও গুৰুত্বপূৰ্ণ কথা আছে, আমি আপোনালোকক জনাইছোঁ। মই দীক্ষিত শৰ্মাৰ কাষলৈ আহিম। দীক্ষিত আছে আমাৰ লগত। দীক্ষিত, মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। আজি ভাৰত চৰকাৰৰ তৰফৰ পৰা সংবাদমেল দিয়া হৈছে, আৰু এই সংবাদমেলত কেইবাটাও কথা কোৱা হৈছে। আন বহু শিথিলতা আজি অনা হৈছে। পৰ্যায়ক্ৰমে ইতিমধ্যে অসমত শিথিলতা আছে, কিতাপৰ দোকানতে হওক বা আন কি শিথিলতা অনা হৈছে আজিৰ?
হয় চাওক, আজি ভাৰত চৰকাৰৰ ফালৰ পৰা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা কেইটামান শিথিলতা অনা হৈছে, বিশেষকৈ প্ৰিপেইড যিখিনি আপোনাৰ ৰিচাৰ্জৰ যি সমস্যা হৈছে সেইটো এটা ক্ষেত্ৰত শিথিলতা অনা হৈছে। আৰু ফুড প্ৰচেছিং যিখিনি আছে, ধৰক ব্ৰেড বনোৱা বা এনেকুৱা ধৰণৰ যিবোৰ আছে, অসমত ইতিমধ্যে ইয়াৰ পূৰ্বতে দিয়া হৈছিল, কিন্তু সেইটো ক্ষেত্ৰত কিছু কিছু শিথিলতা অনাৰ কথা ভাৰত চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে কিছু কিছু ক্ষেত্ৰত সেইখিনি ক্ষেত্ৰত শিথিলতা আনিব পৰা যায়। তাৰ লগে লগে যিহেতু এইটো এইকাৰণে কৈছিল যে প্ৰধানমন্ত্ৰীয়ে যেতিয়া 14 তাৰিখে লকডাউনৰ সময়সীমা বৃদ্ধি কৰাৰ কাৰণে তেওঁ কৈছিল যে 3 মে'লৈকে হ'ব, তেতিয়া তেওঁ এটা কথা কৈছিল যে 20 তাৰিখলৈকে কঠোৰতাৰে পালন কৰা হ'ব, আৰু 20 তাৰিখৰ পিছত কিছু কিছু ক্ষেত্ৰত সকলো পৰিস্থিতি আৰু পৰ্যায় চাই সেইটো শিথিলতা আনিব পৰা হ'ব, শিথিলতা আনিব লগা হ'ব পাৰে। আৰু তাৰ ক্ষেত্ৰতে এনেকৈ কেইটামান পদক্ষেপ গ্ৰহণ কৰিছে। কিন্তু যদিও এটা কথাত মই আৰু এটা কথা মই উল্লেখ কৰিব বিচাৰিম যে যিহেতু আমি সংবাদ মাধ্যমৰ কৰ্মী হিচাপে লকডাউন হওক বা নহওক আমি বাতৰি দিবলৈ ইয়াত সদায় উপস্থিত থাকোঁ, আমি সকলো বাতৰি লৈ থাকোঁ, কিন্তু অসমৰ ক্ষেত্ৰত এটা ক্ষেত্ৰত বাৰম্বাৰ উল্লেখ কৰিম যে আমাৰ এডিটৰ পৰাগণি আদিত্যই যিষাৰ কথা কৈছে সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। কাৰণ দিনটোত আমি 4টাৰ পৰা 5টা এনেকুৱাকৈ বাতৰি পাওঁ যে ৰাজ্যৰ বিভিন্ন স্থানত মানুহে লকডাউনৰ সম্পূৰ্ণ নীতি নিয়ম উলংঘা কৰি ওলাই আহিছে। এইটো এটা বৰ ডাঙৰ ঘটনা, আৰু এইটো যদি এনেধৰণে কণ্টিনিউ হৈ থাকে বা এই ধৰণৰ যদি ঘটনা হৈ থাকে তেতিয়াহ'লে ই কিন্তু কেতিয়াও কোনো ব্যক্তিক ৰক্ষা কৰিব নোৱাৰিব। সংবাদকৰ্মীসকলে নিজৰ কাম কৰি আছে, সকলোৱে কাম কৰি আছে, সামাজিক দূৰত্ব বৰ্তাই ৰাখি কাম কৰি আছে, কিন্তু এনেকুৱা ধৰণৰ যদি হৈ থাকে, বজাৰ কৰিবলৈ গৈছে, য'ত শ মানুহ ওলাই গৈছে বা অন্যান্য কামত গৈছে, এইটো ধৰণে কিন্তু গোটেই ৰাজ্যখনক কি আৰু অধিক বিপদৰ ফালে লৈ যাব। সেই গতিকে আমি বাৰম্বাৰ অনুৰোধ কৰিম, সকলোকে অনুৰোধ কৰিম যে সামাজিক দূৰত্ব বৰ্তাই ৰাখিবই লাগিব, আৰু সামাজিক দূৰত্ব বৰ্তাই নাৰাখিলে কিন্তু কাকো ৰক্ষা কৰিব। আপুনি যিটো কথা ক'লে যে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে এটা সপ্তাহ অসমত কোনো ধৰণৰ কভিডত নতুনকৈ আক্ৰান্ত লোকৰ সংখ্যা অহা নাছিলে, হঠাৎ আজি এটা বৃদ্ধি পালে, বাৰু এই সময়সীমাটো যি 14 ডেজ আছিলে বৃদ্ধি কৰিব লাগিব। প্ৰশ্নটো উত্থাপিত হৈছে যে গুৱাহাটীত যদি চাই এই ৰিলেক্সেশ্যন দিয়াৰ পিছত কিমান সংখ্যক বাহন জব্দ কৰা হৈছে, কিমান লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে, সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। একাংশ লোকে, মই সকলো কথা কোৱা নাই, যথেষ্ট সংখ্যক লোকে প্ৰায় এটা মাহ বহু কষ্টৰ মাজত লকডাউন মানিছে, আৰ্থিকভাৱে কষ্ট হৈছে, মানসিক কষ্ট হৈছে, খাদ্য সামগ্ৰীৰ বিভিন্ন সময়ত অভাৱ ঘটিছে, চৰকাৰে যিমান পাৰে কৰিছে, কিন্তু তাৰ মাজতো লকডাউনত কষ্ট হৈছে, সেই কথা কোনেও নুই কৰিব নোৱাৰে। এই কষ্টখিনি মানি যিসকলে লকডাউন মানি আছে তেওঁলোকৰ কষ্টখিনিও বিফলে যাব যে একাংশ লোকে এনেই ৰাজপথলৈ ওলাইছে, কোনো কাম নোহোৱাকৈ তেওঁলোকে ভাবিছে লকডাউন আঁতৰাই দিছোঁ, এতিয়া কথা নাই, আমি ৰাজপথলৈ ওলাই আহিম। এইদৰে যিসকল লোক ওলাই আহিছে এইসকলৰ বাবে আমি সকলো বিপদত নপৰিম জানো? নিশ্চিতভাৱে সকলো বিপদত পৰিব। কেৱল এইটো এনেকুৱা এটা বেমাৰ যিটোৱে কোন সময়ত কাক সংক্ৰমিত কৰি দিব পাৰে কোনেও গম নাপায়, আৰু ইয়াৰ একমাত্ৰ উপায় হ'ল ছ'চিয়েল ডিষ্টেঞ্চিং। ছ'চিয়েল ডিষ্টেঞ্চিং যদি কোনো নাৰাখে তেতিয়াহ'লে এই বেমাৰৰ সংক্ৰমণৰ পৰা পৃথিৱীত কোনো শক্তিয়ে আপোনাক বচাব নোৱাৰে। আৰু যেতিয়ালৈকে অসমৰ আমি এইসকলে লকডাউন ভংগ কৰিবলৈ গৈ আছোঁ বা আমি ভাবি আছোঁ কিনো হ'ব, লকডাউন ওলাইনো যাওঁ, ইমান দিন ঘৰৰ ভিতৰত সোমাই আছোঁ, কিনো কৰি থাকিম, নিশ্চিতভাৱে সকলোৰে এটা অসুবিধা হয়, ঘৰৰ ভিতৰত সোমাই থাকিলে সকলোৰে অসুবিধা হ'ব। সেইটোত কোনো দ্বিতীয় এটা মত নাই যে ঘৰৰ ভিতৰত থাকিলে অসুবিধা নহ'ব। কিন্তু এই মুহূৰ্তত এনেকুৱা এটা সংকট, মই এটা প্ৰশ্ন আমাৰ সকলোকে দৰ্শকসকলক ক'ব বিচাৰিম যে আপোনালোকে সি লাগিলে 80 বছৰীয়া বয়োবৃদ্ধজন হওক বা 10 বছৰীয়া সেই শিশুজন হওক, মই সকলোকে সুধিম যে ইয়াৰ পূৰ্বতে এনেকুৱা পৰিস্থিতি বিশ্বত কেতিয়াবা দেখা পোৱা গৈছে নেকি? এনেকুৱা পৰিস্থিতি ইয়াৰ পূৰ্বতে কেতিয়াও দেখা পোৱা নাই। আজি যদি এই পৰিস্থিতি দেখা পোৱা হৈছে, ই নিশ্চিতভাৱে সমগ্ৰ বিশ্ব আজি সম্পূৰ্ণৰূপে লকডাউনত আছে। সকলোতকৈ শক্তিশালী দেশৰ প্ৰধান ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ পৰা আমি সকলো আজি ঘৰৰ ভিতৰত কিয় থাকিব লগা হৈছে, আৰু এনেকুৱা পৰিস্থিতি বিশ্বত কিয় যাব লগা হৈছে? কাৰণ এইটো এনেকুৱা এটা অদৃশ্য শক্তিৰ বিৰুদ্ধে আমি যুঁজ দিব লগা হৈছে, সি কোন সময়ত কাক কেনেকৈ সংক্ৰমিত কৰে কোনেও গম নাপায়। আৰু সকলোতকৈ ডাঙৰ সমস্যাটো হৈছে যে যিসকল অশিক্ষিত লোক তেওঁলোকে কিন্তু লকডাউন সেইধৰণে ভংগ কৰা নাই। শিক্ষিত সমাজৰ মাজত এইটো সকলোতকৈ ডাঙৰ প্ৰশ্ন হৈছে যে তেওঁলোকে এই গোটেই কামটো কিয় হৈছে। আজি গুৱাহাটীত আপুনি চাব, মই যেতিয়া সংবাদকৰ্মী হিচাপে ওলাই আহোঁ, ৰাতিপুৱা তেনেকুৱা ইমান জেগাত মই মানুহ দেখোঁ যি কোনো কাম নাই, এনেই ঘূৰি ফুৰিবলৈ ওলাই আহিছে। আপোনালোক ঘৰত থাকিলে আপোনালোকৰ অসুবিধা নহয়, আপোনালোক বাহিৰত থাকিলে আপোনাৰো অসুবিধা হ'ব, আপোনাৰ পৰিয়ালৰ অসুবিধা হ'ব। এইটো সকলোকে ডাঙৰ। মই অনিতাৰ কাষলৈ আহিছোঁ। আপুনি গুৱাহাটীৰ লগতে বিভিন্ন প্ৰান্তত ঘূৰি ফুৰিছে, সামাজিক দূৰত্ব মানি বাতৰি সংগ্ৰহ কৰিছে। এই যিটো কথা পাতি আছোঁ যে একাংশ লোকে এতিয়াও লকডাউন মনা নাই,
লকডাউনটো কিন্তু মানি ৰখাৰ নিতান্তই প্ৰয়োজন আছে নিশ্চয়কৈ দীক্ষিত শৰ্মাই খুব এটা গুৰুত্বপূৰ্ণ কথা কৈছিলে মই সেইটো ইতিমধ্যে টাইমেটৰ দৰ্শকসকলক আমি বাৰম্বাৰ বাতৰিও কৰি আছোঁ আটাইতকৈ ডাঙৰ কথাটো হৈছে যে শাক পাচলি ক্ষেত্ৰতো চৰকাৰে খুব সুন্দৰভাৱে তেওঁলোকক ঘৰত পোৱাকৈ সকলোখিনি ব্যৱস্থা কৰি দিছে বাহনৰ ব্যৱস্থা কৰিছে সামাজিক দূৰত্ব ৰাখি লৈ পেলাই আচলতে ক্ৰয় কৰিবৰ কাৰণে সকলোখিনি ব্যৱস্থা কৰি দিছে মাছ মাংসৰ পৰা আদি কৰি সকলোখিনি সুন্দৰকৈ ব্যৱস্থা কৰি দিছে কিন্তু তাৰ পিছতো একাংশই কিন্তু এতিয়াও একাংশ অসাধু ব্যৱসায়ী যধে মধে য'তে পায় ত'তে তেওঁলোকে পদপথতে হওক বা ঘৰৰ পদূলি মূৰতে হওক সকলো য'তে পায় ত'তে তেওঁলোকে বজাৰ বঢ়াই লৈছে আৰু বজাৰ বঢ়াই লৈ পেলাই তেওঁলোকে সামাজিক দূৰত্ব বা যিখিনি আচলতে চৰকাৰে নীতি নিৰ্দেশনা সেই কোনো ধৰণৰ পালন নকৰি তেওঁলোকে যধে মধে তেওঁলোকক তাত গ্ৰাহকে গৈ পেলাই তাত ক্ৰয় কৰিছে গতিকে এনেধৰণৰ কিছুমান ঘটনা কিন্তু খুব বৃদ্ধি পাব ধৰিছে আৰু ইয়াৰ কাৰণে কিন্তু এই একাংশ মহানগৰবাসী যথেষ্ট ইয়াত অসুবিধাৰ সন্মুখীন হৈছে আৰু মহানগৰবাসীয়ে তেওঁলোকে কিন্তু এই যি এনেধৰণৰ যি কাণ্ড কৰি আছে তাৰ কাৰণে কিন্তু সকলো বিপদত পৰিব চৰকাৰৰ ফালৰ পৰা সকলোখিনি গুৰুত্ব দি আছে বা চৰকাৰৰ ফালৰ পৰা সকলোখিনি কাৰ্য তেওঁলোকে কৰি আছে কিন্তু তাৰ পিছতো একাংশই নমনাৰ কাৰণে আজি আমি কিছু পুৱাৰ ভাগত আমি দেখিছিলোঁ যে পশুধন নিগম আৰু গুৱাহাটী পৌৰ নিগমে তেওঁলোকে অভিযান চলাইছিলে মহানগৰীৰ বিভিন্ন স্থানত আৰু অভিযান চলাই লৈ পেলাই একাংশ অসাধু ব্যৱসায়ী হওক বা একাংশ যিসকলে সামাজিক দূৰত্ব বা যিসকলে চৰকাৰৰ নীতি নিৰ্দেশনা মানা নাই সেইসকলক কিন্তু কৰায়ত্ব কৰিছে বা সেইসকলক জব্দ কৰি লৈ পেলাই সকলোখিনি লৈ গৈছে গতিকে এই সকলোকে আমি আহ্বান জনাইছোঁ যে এতিয়াও লকডাউন কিন্তু শিথিল হোৱা নাই আৰু যিদিনাখন চিফ ছেক্ৰেটাৰী অৰ্থাৎ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকে যিদিনাখন সংবাদমেল দিছিলে তাৰ পিছদিনাখনৰ পৰা দেখা গৈছিলে যে শিথিল নাই হোৱা বুলি স্পষ্টভাৱে কৈ দিছে কিন্তু তাৰ পিছতো একাংশ মহানগৰবাসীয়ে কিন্তু গাড়ী ওলাই লৈ পেলাই তেওঁলোকে এনেকুৱা ভাবি ল'লে যেন এতিয়া আৰু লকডাউন শিথিল হৈ গ'ল এনেধৰণৰ এক মনোভাৱ লৈ পেলাই তেওঁলোকে বাহিৰত ওলাই আহিছে গতিকে এয়া আচলতে এক বিপদৰ চিন গতিকে আমি সকলোকে আহ্বান জনাইছোঁ যাতে এনেধৰণৰ কেতিয়াও কাণ্ড নকৰে হয় মই আপোনালোকক টাইমেটৰ দৰ্শকক পুনৰবাৰ জনাই আছোঁ যে এতিয়া লকডাউন শিথিল কৰা হৈছে কিন্তু তাৰ মাজতো সংবাদ মাধ্যম বা সংবাদ কৰ্মীসকলে নিজৰ কাম কৰি থাকিব লাগিব টাইমেটৰ সাংবাদিকসকলে এই কাম কৰি আছে প্ৰতিটো সংবাদ মাধ্যমে কৰি আছে যিহেতু আমাৰ দায়িত্ব আৰু পেচা এই মুহূৰ্তত মই এটা পৰিৱেশ আপোনালোকক এবাৰ দেখুৱাব বিচাৰিছোঁ আমি পিচিআৰত আহিছোঁ ইয়াত টাইমেটৰ যি প্ৰডাকশ্যন কণ্ট্ৰল ৰুম আমাৰ দেখিছে আমাৰ পিচিআৰ যিসকল লোক আছে তেওঁলোকেও সামাজিক দূৰত্ব মানিয়ে কিন্তু সকলো কাম প্ৰতিদিনে কৰি গৈ আছে আমি এবাৰ আপোনালোকক পৰিৱেশটো দেখুৱাইছোঁ ইয়াৰ পৰাই এই পিচিআৰ ৰুমৰ পৰাই আমি আচলতে সকলো বাতৰি আপোনালোকক পোনপটীয়াভাৱে এই মুহূৰ্ততো সম্প্ৰচাৰ কৰি আছোঁ আৰু আমাৰ প্ৰতিগৰাকী পিচিআৰ যিসকল এক্সিকিউটিভ আছে চাউণ্ডত আছে তেওঁলোক গ্ৰাফিক্সত আছে ৱাপছত আছে তেওঁলোকে সম্পূৰ্ণভাৱে সামাজিক দূৰত্ব মানি ৰাখি এইদৰেই কাম কৰি আছে আৰু চৰকাৰী কাৰ্যালয়তো এইসমূহ দিশৰ ওপৰত নজৰ ৰখা হৈছে অৰ্থাৎ এই কথাখিনিৰ ওপৰত গুৰুত্ব দিয়াৰ নিতান্তই প্ৰয়োজন আছে লকডাউন খোলাৰ পাছতো কিন্তু আমি এই কথাখিনি মানিব লাগিব WHO তৰফৰ পৰাই হওক বা ICMR তৰফৰ পৰাই হওক বা বৈজ্ঞানিকসকলেও এটা কথা কৈছে যে দীঘলীয়া সময়লৈকে আমি সামাজিক দূৰত্বৰ যিটো প্ৰক্ৰিয়া হয়তো নতুন বছৰলৈকে মানি চলিব লাগিব মই ধ্ৰুৱৰ কাষলৈ আহিছোঁ ধ্ৰুৱ আপুনি এইকেইটা দিনত বাতৰি সংগ্ৰহ কৰি আছে কিন্তু তাৰ মাজতে আজি উচ্চতৰ মাধ্যমিক শিক্ষা সংঘৰ তৰফৰ পৰা কোৱা হৈছে যে প্ৰথম বৰ্ষৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোক দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ হৈ যাব তাৰ কিছু আপডেট মই জানিব বিচাৰিছোঁ নিশ্চিতভাৱে জ্যোতিদেৱ এটা কথাই চাওক যিহেতু পৰীক্ষা পাতিব পৰা নগ'লে গতিকে স্কুল কলেজ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে যিসমূহ শিক্ষানুষ্ঠান আছে বা প্ৰতিষ্ঠান আছে সকলোবিলাক বন্ধ কৰি দিয়া হৈছে যাৰ বাবে এনেকুৱা এটা সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হৈছে গতিকে তেওঁলোকক ইতিমধ্যে উত্তীৰ্ণ বুলি ঘোষণা কৰিছে চৰকাৰে আৰু মই এইখিনিতে এটা কথা ক'ব বিচাৰিম যে আমি যেতিয়া এই বিভিন্ন সময়ত এক মাহ আজি অতিক্ৰম কৰিলে 30টা দিন লকডাউনৰ বিভিন্ন মানসিক আৰু শাৰীৰিক যথেষ্ট অসুবিধাত পৰিছে বা আৰ্থিক সংকটত ভুগিবলগীয়া হৈছে প্ৰতিগৰাকী অসমৰে হওক বা দেশৰে হওক বিশ্ববাসীত আচলতে এটা মহামাৰী যিহেতু ৰূপ ধাৰণ কৰিছে কৰোণা ভাইৰাছে গতিকে এই ক্ষেত্ৰত যথেষ্ট প্ৰতিগৰাকী ব্যক্তিয়েও অসুবিধাৰ সন্মুখীন হৈছে জৰুৰীকালীন অৱস্থাতে কৰ্তব্যৰত অৱস্থাতেই হওক বা যিসকল ঘৰৰ ভিতৰত আছে প্ৰতিগৰাকী ব্যক্তিয়ে এই ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে কিন্তু আমি এটাই অনুৰোধ জনাইছোঁ যে প্ৰথম দিনাখনৰ পৰাই আমি আজি তাৰিখলৈকে যিমানসমূহ সেই বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ এই ক্ষেত্ৰত বহু লোকে লকডাউনটো কি লকডাউন কেনেকুৱা বস্তু আজিলৈকে হয়তো কোনেও জনা নাছিলে কোনেও বুজা নাছিলে কিন্তু এই 30টা দিনত সকলোৱে বুজি পাইছে একাংশ লোকে মই পুনৰবাৰ কৈছোঁ যে একাংশ লোকে লকডাউন নামানি প্ৰতিদিনে আমি চাওঁ প্ৰতি জেগাতে চেকিঙৰ ব্যৱস্থা কৰা হৈছে বিভিন্ন স্থানত মহানগৰীত হওক ৰাজ্য হওক দেশত সকলোৱে কৈছে যে সামাজিক দূৰত্ব বজাই ৰাখক অতি জৰুৰী অৱস্থা নহ'লে আপোনালোক বাহিৰলৈ নোলাব কিন্তু তাৰপিছতো একাংশ লোকে লকডাউন নামানি তেওঁলোকে বাহিৰলৈ ওলাই আহিছে আৰু তেওঁলোকে যি সামাজিক দূৰত্ব সেইসমূহ বজাই নাৰাখি অসমখনকে নহয় গোটেই দেশখনক বা গোটেই জাতিটোক আচলতে বা গোটেই বিশ্ববাসীক এক
দুৰ্যোগলৈ ঠেলি দিয়া পৰিলক্ষিত হৈছে বুলি ক'ব লাগিব। যদি ধন্যবাদ জনাইছোঁ। আমি পুনৰবাৰ আপোনালোকক জনাইছোঁ যে প্ৰথমবাৰৰ বাবে আচলতে সমগ্ৰ বিশ্ববাসীয়ে এই পৰিৱেশৰ মুখামুখি হ'ল। সমগ্ৰ বিশ্বই আচলতে এনেকুৱা দৃশ্য দেখিলে, এনেকুৱা দৃশ্য আমি কেতিয়াও জীৱনত দেখা নাছিলোঁ যে লকডাউন কি হয়, এটা ভাইৰাছৰ বাবে আমি কিদৰে বন্ধ হৈ থাকিবলগীয়া হৈছে। 30টা দিন সম্পূৰ্ণ হ'ল আৰু সময় আছে, 3 মেলৈকে লকডাউন চলি আছে। আৰু এই লকডাউনৰ সময়ত আমি যিখিনি জ্ঞান আহৰণ কৰিলোঁ, লকডাউনৰ ফলত আমি যিখিনি কথা শিকিলোঁ যে কিদৰে সামাজিক দূৰত্ব মানি চলিব লাগে, পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে, ছ'চিয়েল গেডাৰিং কৰিব নালাগে, এই কথাখিনি কিন্তু আমি মানি চলিব লাগিব, নহ'লে আমি ইয়াৰ পাছতো বিপদত পৰিম। গতিকে পুনৰবাৰ আপোনালোকক আহ্বান কৰিছোঁ, ইমান দিনে প্ৰতিগৰাকী নাগৰিকে বিভিন্ন দুখ কষ্ট হৈছে, খাদ্য সামগ্ৰীৰ অভাৱ ঘটিছে, বহুতৰ হয়তো চাকৰিক লৈ সমস্যা হৈছে, ইনকাম কমি আহিছে, ইকনমি অৱস্থা বেয়া, এই কথা কোনেও নুই কৰা নাই। কিন্তু বেমাৰটোৰ পৰা আমি হাত সাৰিবলৈ যিহেতু ঔষধ বা ভেকচিন আৱিষ্কাৰ হোৱা নাই, এইখিনি কষ্ট আমি কৰিব লাগিব। আৰু লকডাউন যদি 3 মে'ত খুলি দিয়া হয়, তাৰ পাছতো কিন্তু এই যিখিনি আমি জ্ঞান লাভ কৰিলোঁ লকডাউনৰ সময়ত, সামাজিক দূৰত্ব, ছ'চিয়েল ডিষ্টেঞ্চিং, পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকা, এই কথাখিনি আমি মানি চলিব লাগিব। তেতিয়াহে COVID-19ৰ পৰা ভাৰতক আৰু পিছৰ পৰ্যায়ত আমি অসমক মুক্ত ৰাখিবলৈ সক্ষম হ'ম।